নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 21 মাৰ্চ 2024 আছাম ট্ৰিবিউন নিউজ পেপাৰখন আমি এনালাইচিছ কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা উপকৃত হ'ব। আজিৰ প্ৰথমটো খবৰত আছে সোৱণশিৰি নদীৰ ওপৰত থকা যিটো জলবিদ্যুৎ প্ৰকল্প তাৰ সম্পৰ্কে। আহক এতিয়া প্ৰথম খবৰলৈ আগবাঢ়োঁ। নেশ্যনেল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যনে 2000 মেগাৱাট ক্ষমতা সম্পন্ন সোৱণশিৰি নামনি জলবিদ্যুৎ প্ৰকল্পৰ দ্বিতীয়টো গোটৰ বাণিজ্যিক সঞ্চালন সফলতাৰে আৰম্ভ কৰিছে। ইয়াৰ লগে লগে এই প্ৰকল্পটোত মুঠ কাৰ্যক্ষম ক্ষমতা এতিয়া 750 মেগাৱাটলৈ বৃদ্ধি পাইছে আৰু ইয়াৰ জৰিয়তে যিটো ৰাষ্ট্ৰীয় গ্ৰীডলৈ পৰিষ্কাৰ জলবিদ্যুৎ যোগান ধৰিব পৰাৰ সুবিধা হ'ব। এতিয়া আহক আমি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ ষ্টেটিক জিকেলৈ আগবাঢ়োঁ। ইয়াৰে প্ৰথমতে আমি চাওঁ যে সোৱণশিৰি নদীৰ বিষয়ে। আপোনালোকে নিশ্চয় জানে সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ আৰু এইটো আমি প্ৰায় পৰীক্ষাসমূহত সোধা দেখা পাওঁ। ইয়াৰ উৎপত্তি সম্পৰ্কে ক'বলৈ হ'লে ইয়াৰ উৎপত্তি হৈছে তিব্বত হিমালয়ৰ সমীপত আৰু তাৰ পৰাই ই অৰুণাচল প্ৰদেশৰ নৰ্থ মিৰি হিলছৰ মাজেৰে বৈ আহি অসমত সোমাই আৰু অসমৰ মাজেৰে বৈ গৈ অসমতে ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয়। আৰু এটাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইখন এখন এণ্টিচিডেণ্ট ৰিভাৰ, অৰ্থাৎ হিমালয় পৰ্বতৰ বৰ্তমান উচ্চতা পোৱাৰ আগতে এই নদীৰ অস্তিত্ব আছিল আৰু ই গভীৰ গিৰিখাত কাটি নিজৰ গতিপথ বজাই ৰাখিছে। এতিয়া আহক আমি এটা 2014 চনত অহা UPSCৰ এটা প্ৰশ্নত আগবাঢ়োঁ। সেই প্ৰশ্নটো আছিল এনেধৰণৰ যে কনচিডাৰ দ্য ফলোইং ৰিভাৰ্ছ বাৰাক, লুইত, সোৱণশিৰি, which of the above flow through Arunachal Pradesh? প্ৰশ্নটো উত্তৰটো দিয়াৰ আগতে আমি প্ৰথমে জানিব লাগিব নদীকেইখনৰ বিষয়ে। এতিয়া অলৰেডিতো মই সোৱণশিৰি নদীখনৰ বিষয়ে কৈছোঁৱেই। আৰু দ্বিতীয়খন নদী হৈছে ইয়াতে লুইত নদী, যিটো পূব তিব্বতৰ জায়ালছু ৰেঞ্জৰ পৰা উৎপত্তি হৈছে আৰু এই নদীখনে অস্থিৰ পানী আৰু ৰঙচুৱা পলসৰ বাবে জনাজাত। তাৰপিছত ই অৰুণাচল প্ৰদেশৰ আঞ্জাও আৰু লুইত জিলাৰ মাজেৰে তীব্ৰ বেগত গৈ অসমৰ শদিয়াৰুচা ব্ৰহ্মপুত্ৰত পৰিছেগৈ। সেয়েহে আমি ক'ব পাৰোঁ যে অৰুণাচল প্ৰদেশৰ মাজেৰে যায়। আনহাতে তৃতীয়খন নদী হৈছে বৰাক নদী। ইয়াৰ উৎপত্তি হৈছে মণিপুৰৰ সেনাপতি জিলা পাহাৰত। তাৰপিছত ই মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু অসমৰ মাজেৰে বৈ গৈছে। ই ব্ৰহ্মপুত্ৰৰ পৰাই সুকীয়া নদী ব্যৱস্থা গঠন কৰিছে আৰু শেষত বাংলাদেশত সোমাই সুৰমা আৰু কুশিয়াৰ নদীৰ নামেৰে জনাজাত হৈছে। সেয়েহে আমি এই প্ৰশ্নটোৰ সঠিক উত্তৰটো হ'ব 2 আৰু 3, অৰ্থাৎ যিটো লুইত আৰু সোৱণশিৰি নদী অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ গৈছে। আহক আজিৰ দ্বিতীয়টো খবৰলৈ আগবাঢ়োঁ। দ্বিতীয়টো খবৰ হৈছে নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন 2023ৰ ওপৰত। শেহতীয়াকৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সূৰ্যকান্তই এক গুৰুত্বপূৰ্ণ গোচৰৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছে। এই গোচৰটো আছিল মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন 2023ক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত। ইয়াৰ লগত আমি জড়িত ষ্টেটিক জিকে আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এই আইনখনৰ বিষয়ে কিছু কথা জানো আহক। প্ৰথমে চাওঁ পুৰণি বছৰটোত কি আছিল। 2023 চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান দিছিল। সেই ৰায় অনুসৰি নিৰ্বাচন আয়ুক্তসকলক এখন বিশেষ সমিতিয়ে নিযুক্তি দিব লাগিব। এই সমিতিত আছিল প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ। সংসদত নতুন আইন প্ৰণয়ন নোহোৱালৈকে এইটোৱে আছিল এক অস্থায়ী ব্যৱস্থা। কিন্তু 2023 চনৰ নতুন আইনে এই ব্যৱস্থা সলনি কৰিলে। বৰ্তমান বাছনি সমিতিত আছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেন্দ্ৰীয় মন্ত্ৰী, লোকসভাৰ বিৰোধী দলৰ দলপতি। ইয়াতে বিবাদটো হৈছে যে আবেদনকাৰীসকলৰ মূল অভিযোগ হ'ল যে বাছনি সমিতিৰ পৰা মুখ্য ন্যায়াধীশক বাদ দিয়াটো নিৰ্বাচন আয়োগৰ যিটোৱে তেওঁলোকৰ মতে নিৰ্বাচন আয়োগৰ স্বাধীনতা খৰ্ব কৰিছে আৰু লগতে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নীতিসমূহ উলংঘা কৰিছে। আৰু
এই গোচৰৰ পৰৱৰ্তী শুনানি 7 এপ্ৰিল তাৰিখে নিৰ্ধাৰণ কৰা হৈছে। আমি ইয়াৰ লগত ৰিলেটেড কিছুমান প্ৰেক্টিছ কুৱেশ্যন দিছোঁ, আপোনালোকে কমেণ্টত জনাব। আহক আজিৰ দ্বিতীয়টো খবৰলৈ আগবাঢ়ো। দ্বিতীয়টো খবৰ হৈছে মহাদা সত্যাগ্ৰহৰ বিষয়ে। প্ৰথমে এই সত্যাগ্ৰহ সম্পৰ্কে জনাৰ আগতে আমি এই সত্যাগ্ৰহ গুৰি ধৰোঁতা B.R. আম্বেদকাৰৰ বিষয়ে জনাটো আৱশ্যকীয়। তেওঁৰ জীৱন পটভূমিৰ চানি লোৱা সম্পৰ্কত তেওঁৰ জন্ম হৈছিল 1891 চনৰ 14 এপ্ৰিলত বৰ্তমান মধ্যপ্ৰদেশ জিলাত। তেওঁ এজন দলিত পৰিয়ালৰ পৰা জন্মগ্ৰহণ কৰিছিল। সেয়েহে তেওঁ জন্মৰ সৰুৰে পৰাই বহু ধৰণৰ বৈষম্যৰ সন্মুখীন হ'ব লগা হৈছিল। তাৰপিছত তেওঁ ক্ৰমে মুম্বাই এলফিনষ্টন হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ লগতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ লগতে লণ্ডন স্কুল অফ ইকনমিক্সৰ দৰে বিশ্ব আগশাৰী বিদ্যালয়সমূহৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। ইয়াতে আমি তেওঁৰ কিছুমান ছ'চিয়েল কণ্ট্ৰিবিউশ্যন বা কনষ্টিটিউশ্যনেল কণ্ট্ৰিবিউশ্যনসমূহ আমি ইয়াতে দিছোঁ। সেইসমূহ আপোনালোকে PDF-টোত ভালদৰে চাই ল'ব। সিহঁতেতো প্ৰথমটো ছ'চিয়েল কণ্ট্ৰিবিউশ্যনৰ ভিতৰত তেওঁ দিয়া আছে যে বহিষ্কৃত হিতকাৰিণী সভা, যিটো 1924 এষ্টাব্লিছ কৰা হৈছিল আৰু ই প্ৰমোট কৰিছিলে শিক্ষা, সংস্কৃতি আৰু ইকনমিক এম্পাৱাৰমেণ্ট, যিসকল অস্পৃশ্য জাতি তেওঁলোকৰ বাবে। দ্বিতীয়তে তেওঁ যিটো মহৎ সত্যাগ্ৰহ হিচাপে জনা যায়, সেইটো হৈছিলে 2027 তেওঁ লিড কৰিছিলে। ইয়াৰ জৰিয়তে তেওঁ এটা চেলেঞ্জ লৈছিলে যে যিসমূহ যিসমূহ ৰাজহুৱা স্থানৰ পৰা আগতে কি আছিলে যে অস্পৃশ্য লোকসকলক তাৰ পৰা পানী খাবলৈ দিয়া হোৱা নাছিলে, সেই বিৰুদ্ধে তেওঁ এটা মহৎ সত্যাগ্ৰহটো গঢ়ি তুলিছিলে। তৃতীয়তে আৰু এটা ইম্পৰ্টেণ্ট সত্যাগ্ৰহ মুভমেণ্ট হৈছে যে টেম্পল এণ্ট্ৰি মুভমেণ্ট, যিটো 1930 হৈছিলে। সেইটো সেই সময়ত এনেকুৱা ধৰণৰ এটা প্ৰথা ব্যৱস্থা আছিল যে সৰু অৰ্থাৎ দলিত হওক বা অস্পৃশ্য যিসমূহ জাতি, তেওঁলোকৰ লোকসকলক মন্দিৰসমূহ বা তেনেধৰণৰ কোনো ধৰ্মীয় অনুষ্ঠানত বা পবিত্ৰ হিচাপে মনা ঠাইত তেওঁলোকক যাবলৈ দিয়া হোৱা নাছিলে। আৰু এই মুভমেণ্টটো তেওঁ ষ্টাৰ্ট কৰিছিল কালাৰাম টেম্পলৰ পৰা, যিটো প্ৰায় পৰীক্ষাসমূহত অহা দেখিবলৈ পাওঁ আমি। দ্বিতীয়টো আছে যে ৰাউণ্ড টেবল কনফাৰেঞ্চ, যিটো 1930 পৰা 1932 ভিতৰত হৈছিলে। ইয়াতে আমি কিছুমান এণ্টি কাষ্ট মুভমেণ্টৰ ওপৰত দি থৈছোঁ, লগতে তেওঁৰ বাৰ্থ হওক বা পাৰ্চনেল লাইফ আৰু অৰ্গেনাইজেশ্যনছ, তেওঁৰ কিছুমান পাব্লিছ কৰা বুক আৰু জাৰ্নেলসমূহো দিয়া আছে। ইয়াতে তেওঁৰ অৰ্গেনাইজেশ্যনসমূহৰ ভিতৰত আছে বিকশিত হিতকাৰিণী সভা, যিটো 1924 এষ্টাব্লিছ হৈছিলে। দ্বিতীয়টো আছিলে সমাজ সামন্ত সংঘ, যিটো 1927 এষ্টাব্লিছ হৈছিল। তৃতীয়টো হৈছে ডিপ্ৰেছ ক্লাছ ফেডাৰেশ্যন, যিটো 1930 এষ্টাব্লিছ হৈছিল। ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি 1936, চিডিউল কাষ্ট ফেডাৰেশ্যন, যিটো 1924 এষ্টাব্লিছ হৈছিল। আৰু ইয়াৰ লগতে আমি এটা কথা মনত ৰখা হৈছে যে তেওঁ যিটো কনষ্টিটিউশ্যনৰ অৰ্থাৎ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিল, অৰ্থাৎ যি আমাৰ খচৰা সমিতিৰ সভাপতি আছিলে, তেওঁ ছাজেষ্ট কৰিছিল যে কনষ্টিটিউশ্যন এছেম্বলি ডেট সংস্কৃতটো আমাৰ নেশ্যনেল লেংগুৱেজ হ'ব লাগে, যিটো পিছত হোৱা নাছিলে, কিন্তু তথাপিতো তেওঁতো ছাজেষ্ট কৰিছিলে। এইটো কেতিয়াবা আহিব পাৰে পৰীক্ষাত যে এইটো কোনে ছাজেষ্ট কৰিছিলে, যে সংস্কৃতক এটা নেশ্যনেল লেংগুৱেজ হিচাপে কোনে ছাজেষ্ট কৰিছিল, আহিব পাৰে। তাৰপিছত এজন এণ্টি কাষ্ট মুভমেণ্ট, যিটো আমি অলৰেডি পাইছোঁ যে মহৎ সত্যাগ্ৰহ, যিটো 20 মাৰ্চ 1927 হৈছিলে। তাৰপিছত যিটো বাৰ্ণিং মনুস্মৃতি, তেওঁ মনুস্মৃতিখন চলাইছিলে। আৰু তৃতীয়তে আৰু এটা আছিলে যে টেম্পল এণ্ট্ৰি মুভমেণ্ট, যিটো 1930 পৰা 1935 ভিতৰত চলিছিলে। তাৰ কেইখনমান আমি গুৰুত্বপূৰ্ণ কিতাপ আমি ইয়াতে দিছোঁ। প্ৰথমখন হৈছে যে প্ৰব্লেম অফ ৰুপিজ, এনহিলেশ্যন অফ কাষ্ট, থটছ অন পাকিস্তান, আৰু এখন ইয়াতে এড কৰা নহ'লে, কিন্তু সেইখন আছিলে যে বৌদ্ধ এণ্ড হিজ ধৰ্ম। এইখন প্ৰায় পৰীক্ষাত অহা দেখা যায়, আৰু লগতে ইনহিলেশ্যন অফ কাষ্টখন সোধা দেখা যায় যে কোনে কাৰ কিতাপ কোনে লিখিছিলে। তাৰপিছত তেওঁৰ কেইখনমান জাৰ্নেলছৰ বিষয়ে ইয়াতে দিছোঁ।
মুখ নায়ক 1920 পাব্লিছ হৈছিলে বহিষ্কৃত ভাৰত 1927 সামাথা 1928 জনতা 1930 প্ৰবুদ্ধ ভাৰত 1956 পাব্লিছ হৈছিলে এতিয়া আমি কিছুমান এইটো পুৰণা এক্ট মনত ৰাখিব লাগে কথা 1932 তাৰে ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি কেতিয়া এষ্টাব্লিছ হৈছিল 1936 তাৰোপৰি শিডিউল কাষ্ট ফেডাৰেশ্যন ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া কেতিয়া হৈছিলে ফৰ্ম কেতিয়া হৈছিলে তাৰোপৰি তেওঁৰ কিছুমান কনষ্টিটিউশ্যনেল কণ্ট্ৰিবিউশ্যন আমি তলত দিছোঁ সেইটো হৈছে যে তেওঁ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে তাৰপিছত তেওঁ যি ফাণ্ডামেণ্টেল কনষ্টিটিউশ্যনেল ভেলুজ তাৰ ওপৰত তেওঁ কৈছিলে আৰু লগতে দলিত বুদ্ধিষ্ট মুভমেণ্টটো তেওঁ ইনিচিয়েট কৰিছিলে ইয়াৰ পৰা কিছুমান এটা 2012 চনত অহা UPSCৰ প্ৰশ্ন আমি দিছোঁ আপোনালোকে কমেণ্টত ইয়াৰ উত্তৰসমূহ জনাব বাকী আজিলৈ ইমানেই ধন্যবাদ